নমস্কাৰ বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক আজি দুখন আঁচনিৰ ওপৰত ওলাই অহা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ বিষয়ে জনাই দিবলৈ চেষ্টা কৰিম। আঁচনি কেইখনৰ ওপৰত ওলাই অহা খবৰকেইটা আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়, গতিকে ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। তাৰ কাৰণে এই ভিডিঅ'টো অকণো স্কিপ নকৰি কণ্টিনিউ শেষলৈকে চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আহক বেছি দেৰি নকৰি আজিৰ দিনটোৰ খবৰকেইটাৰ ফালে আগবাঢ়োঁ। বন্ধুসকল আজি মই প্ৰথমটো খবৰত আপোনালোকক জনাই দিব বিচাৰিছোঁ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনক লৈ পেলাই। এই আঁচনিখনক লৈ পেলাই বৰ্তমান আমাৰ অসমৰ কৃষকসকল বিমূৰত পৰিছে, যিহেতু আজি কেইদিনমানৰ আগতে আমাৰ অসমৰ বাহিৰে ভাৰতবৰ্ষৰ বাকী তিনিখন ৰাজ্যত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ 21 নম্বৰ কিস্তি টকা মুকলি কৰি দিছে। আৰু এতিয়া যোৱাকালি মানে 7 অক্টোবৰ তাৰিখে আমাৰ ভাৰতবৰ্ষৰ আৰু এখন ৰাজ্যত এই PM কিষাণ সন্মান নিধি 21 নম্বৰ কিস্তি টকাটো মুকলি কৰি দিছে। আৰু সেয়েহে বহুতো আমাৰ অসমৰ কৃষকে ভাবিছে যে অসমতো এই আঁচনিখনৰ টকা প্ৰদান কৰিছে বুলি। আৰু এতিয়া 7 অক্টোবৰ তাৰিখে জম্মু এণ্ড কাশ্মীৰত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনৰ 21 নম্বৰ কিস্তিৰ টকাটো আমাৰ কেন্দ্ৰীয় চৰকাৰে মুকলি কৰি দিছে। এই ষ্টেট কেইখনত বৰ্তমান যি পৰিস্থিতি হৈ আছে তাৰ প্ৰতি লক্ষ্য ৰাখি পেলাই কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত হাতত লৈছে যাতে কৃষকসকলে কিছু সকাহ পাব পাৰে, সেইকাৰণে আঁচনিখনৰ টকা মুকলি কৰি দিছে। আৰু আমাৰ অসমত এতিয়ালৈকে দিয়া নাই, আশা আছে অতি সোনকালে আমাৰ অসমতো এই আঁচনিখনৰ টকা প্ৰদান কৰিব আৰু নৱেম্বৰৰ ভিতৰত আঁচনিখনৰ টকা পাব বুলি আমাৰ হাতলৈ খবৰ আহিছে। কিন্তু এতিয়ালৈকে একো ধৰণৰ অফিচিয়েলি ডেট এনাউন্স হোৱা নাই। অফিচিয়েলি ডেট এনাউন্স হ'লে মই আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। আৰু ডেট এনাউন্স হোৱাৰ আগতে আপুনি যদি EKYC মাটি ডিটেইলছ আপডেট বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক কৰা নাই বা আপুনি যদি ইয়াৰ আগতো কৰিছিলে 20 নম্বৰ কিস্তি যদি নেপালে তেনেহ'লে আপোনালোকে এতিয়া জিলা কৃষি বিষয়াৰ কাৰ্যালয় বা মহকুমা কৃষি বিষয়াৰ কাৰ্যালয় বা গ্ৰাম সেৱকৰ কাৰ্যালয়ত ভিজিট কৰি এই গোটেই কামসমূহ আপোনাৰ কমপ্লিট হৈ আছে নাই প্ৰথমতে চেক কৰক। আৰু আপোনাৰ যদি কিবা খেলিমেলি হৈ আছে তেনেহ'লে অতি সোনকালে যিসমূহ আপোনাৰ জৰুৰী কাম কৰিবলগীয়া আছে সেইসমূহ কমপ্লিট কৰক, তেতিয়াহে আপুনি আহিবলগীয়া 21 নম্বৰ কিস্তি টকা লাভ কৰিব। এতিয়া এটা কথাত ক'বলৈ গ'লে আমাৰ অসমত এতিয়ালৈকে এই আঁচনিখনৰ টকা প্ৰদান কৰা নাই। এতিয়া বন্ধুসকল আগবাঢ়িছোঁ পিছৰটো গুৰুত্বপূৰ্ণ খবৰলৈ। এই খবৰটো আহিছে অৰুণোদয় 3.0ক লৈ পেলাই। অৰুণোদয় আঁচনিখনত যিসকল হিতাধিকাৰী আবেদন প্ৰক্ৰিয়া কৰিছিলে, সেয়া লাগিলে নতুনেই হওক বা পুৰণাই হওক, আজি ইমান দিনৰ পৰা অপেক্ষা কৰি লাষ্টত অন্ত পৰিলে 7 অক্টোবৰ তাৰিখে অৰুণোদয় আঁচনি 3.0 টকা আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে মুকলি কৰি দিছে। আপুনি হয়তো নিশ্চয় অৰুণোদয় যদি এগৰাকী হিতাধিকাৰী হয় 1250 টকা মেছেজ আপোনাৰ তালৈ আহিছে। মই ভিডিঅ'ৰ স্ক্ৰীণত আপোনালোকক দেখুৱাই দিছোঁ, এনেকুৱা ধৰণৰ এটা মেছেজ আহিছে। যদি আপোনাৰ তালৈ মেছেজ অহা নাই এতিয়াও তেনেহ'লে অপেক্ষা কৰক। যদি আপুনি 1 টকাটো পাইছিলে তাৰপিছতো যদি মেছেজ অহা নাই তেনেহ'লে আপোনাৰ বেংক একাউণ্টলৈ টকাটো আহি গৈছে চাগে, নহ'লে আপোনাৰ তালৈ যদি টকাও অহা নাই তেনেহ'লে 2-1 দিনৰ ভিতৰতে আপোনাৰ তালৈ পইচাটো আহি যাব। ইতিমধ্যে প্ৰায় সংখ্যক হিতাধিকাৰী তালৈ এই মেছেজটো আহি গৈছে, কিন্তু কিছুমান হিতাধিকাৰীয়ে পইচা লাভ কৰিছে, কিছুমান হিতাধিকাৰীয়ে পইচা লাভ কৰা নাই বুলি জনাইছে। গতিকে আপোনালোকে পইচা পাইছে নে নাই ভিডিঅ' কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। যদি আপোনাৰ তালৈ মেছেজ আহিছে আৰু পইচা যদি একাউণ্টত অহা নাই তেনেহ'লে চিন্তা কৰি থাকিব নালাগে, পইচা আপোনাৰ বেংক একাউণ্টত 24 ঘণ্টা বা 48 ঘণ্টাৰ ভিতৰত সোমাই যাব। আৰু যদি আপোনাৰ তালৈ মেছেজো অহা নাই 1 টকা পোৱাৰ পিছত বা আপোনাৰ লিষ্টত নাম থকাৰ পিছতো, তেনেহ'লে আপুনি চিন্তা কৰিব নালাগে, 24-48 ঘণ্টাৰ ভিতৰতে আপোনাৰ তালৈ মেছেজো আহিব আৰু পইচাও সোমাই যাব। গতিকে আপুনি বেংক একাউণ্টটো চেক কৰি চাব যে আপোনাৰ 1250 টকাটো সোমাইছে নে নাই। আৰু যিসকল হিতাধিকাৰী 1 টকা লাভ কৰিছিলে বা যাৰ নাম অৰুণোদয় লিষ্টখনত আছিলে সেইসকলেহে এই আঁচনিখনৰ টকা লাভ কৰিছে। যদি আপোনাৰ বেংক একাউণ্টত টকা নাহে 1 টকাটো আপুনি পোৱাৰ পিছতো বা আপোনাৰ নাম লিষ্টত থকাৰ পিছতো, তেনেহ'লে মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ঘোষণা কৰিছে, অৰুণোদয় যেতিয়া 3.0 পইচা বিতৰণ কৰিছিলে তেতিয়া ঘোষণা কৰিছে যে আমাৰ অসম চৰকাৰে এটা হেল্পলাইন নাম্বাৰ মুকলি কৰি দিব আৰু যিটো মাহতে টকা নাপায় বা আপুনি যদি টকা পাবলগীয়া হৈ যদি টকা নাপায় তেনেহ'লে সেই নাম্বাৰটোত ফোন কৰি পেলাই কমপ্লেইন কৰিবলৈ জনাইছে। আৰু যদি সেই ফোন নাম্বাৰটোত ফোন কৰি আপুনি কমপ্লেইন কৰিব পৰা নাই তেনেহ'লে আপোনাক DC অফিচত গৈ পেলাই তাত অৰুণোদয় এটা হেল্প চেণ্টাৰ থাকিব, তাত গৈ পেলাই আপোনাক কমপ্লেইন কৰিবলৈ জনাইছে। আৰু লগতে এতিয়া আমাৰ অসম চৰকাৰে সিদ্ধান্ত লৈছে যে প্ৰত্যেক আপোনাৰ ব্লকত একোটাকৈ অৰুণোদয় হেল্প চেণ্টাৰ থাকিব। আপুনি ব্লকত গৈ পেলাইও কমপ্লেইন দিব পাৰে যে আপুনি অৰুণোদয় আঁচনি টকা নাই পোৱা বুলি। এতিয়ালৈকে ব্লকত কামটো হোৱা নাই, DC অফিচত কমপ্লেইন চেণ্টাৰ হৈ গৈছে বাৰু। আপোনালোকে যদি এতিয়া পইচা পোৱা নাই DC অফিচত গৈ জনাব পাৰে আৰু ব্লকত অতি সোনকালে এই অৰুণোদয় হেল্প চেণ্টাৰো মুকলি হ'ব। আৰু লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা ঘোষণা কৰিছে, এইটো এটা ছাৰপ্ৰাইজ হিচাপে ৰাখি দিছে, যিসকলে অৰুণোদয় টকা লাভ কৰিছে এইবাৰ সেইসকলে ফেব্ৰুৱাৰী মাহত এটা ডাঙৰ উপহাৰ এটা মুখ্যমন্ত্ৰীৰ পৰা পাবলৈ গৈ আছে। কিন্তু কি উপহাৰ এতিয়ালৈকে একো ধৰণৰ ঘোষণা কৰা নাই, খালি এটা উপহাৰ দিব বুলি জনাইছে। আৰু লগতে এটা কথা জনাইছে যে এই উপহাৰটো পাবলৈ হ'লে আপোনালোকে কেইটামান কাম কৰিব লাগিব। প্ৰথম কামটো হৈছে আপুনি
আপোনাৰ যিটো বেংক একাউণ্ট অৰুণোদয়ত দিছে টকা ওলোৱা সময় কৰি ৰাখিব লাগিব, মানে KYC আপডেট কৰি ৰাখিব লাগিব, আৰু আপোনাৰ বেংক একাউণ্টত যিটো মোবাইল নাম্বাৰ আছে সেই মোবাইল নাম্বাৰটো আপুনি এক্টিভ কৰি ৰাখিব লাগিব। তেতিয়াহে আপুনি এই ফেব্ৰুৱাৰী মাহত উপহাৰটো লাভ কৰিব আৰু লগতে সেই উপহাৰটোৰ উপৰিও আপুনি প্ৰত্যেক মাহে অৰুণোদয় আঁচনি টকা তেতিয়াহে লাভ কৰিব। যদি আপোনাৰ KYC বন্ধ হৈ যায় বা মোবাইল নাম্বাৰ যদি আপোনাৰ লিংক হৈ নাথাকে তেতিয়াহ'লে হয়তো আপুনি অৰুণোদয় আঁচনি টকা নাপাব, আপুনি মানে পেণ্ডিং হৈ যাব আপোনাৰ অৰুণোদয় টকা। গতিকে যিমান পাৰে সিমান আপুনি বেংকত আপোনাৰ বেংক একাউণ্টটো চলাই থাকিবলৈ ট্ৰাই কৰক, মানে আপোনাৰ বেংকত পইচা ওলোৱা সময় কৰি ৰাখক, তেতিয়া আপোনাৰ বেংক একাউণ্ট নিশ্চিত মানে চলি থাকিব। আৰু এটা কথা বন্ধুসকল, মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে যিটো পৰিয়ালত ৰেচন কাৰ্ড থাকে বা যাৰ নাম ৰেচন কাৰ্ডত থাকে আৰু যাৰ বাৰ্ষিক ইনকাম 4 লাখ টকাৰ ভিতৰত হয় সেইসকলেহে অৰুণোদয় আঁচনিখনৰ টকা লাভ কৰিব। তেওঁলোকৰ ঘৰত যদি চৰকাৰী চাকৰিয়ালো থাকে 4 লাখ টকা বাৰ্ষিক ইনকাম হয় তেনেহ'লে সেই পৰিয়ালটো যদি পাবলগীয়া হয় তেনেহ'লে অৰুণোদয় টকা লাভ কৰিব। আৰু লগতে এইবাৰ আমাৰ অসম চৰকাৰে সিদ্ধান্ত লৈছে যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত যিসকল পাবলগীয়া মহিলা মানুহ আছে, প্ৰায় 10,000 মহিলা মানুহক এই অৰুণোদয় ঠিপঞ্জীয়ত সামৰি লৈছে। আৰু যিসকল পুৰণা হিতাধিকাৰী আছে সেইসকলৰ বাবে এটা কথা মই জনাওঁ, বহুতো পুৰণা হিতাধিকাৰীয়ে কমেণ্ট কৰি আছে যে আমি যি 2-3 মাহৰ টকা নেপালোঁ সেই কি মাহৰ টকা আমি এতিয়া পাম নে নেপাম। আপোনালোকে সেই কি মাহৰ টকা আৰু নেপায়। এতিয়াৰ পৰা নতুনকৈ মানে 7 অক্টোবৰ তাৰিখৰ পৰা নতুনকৈ অৰুণোদয় আঁচনিখন আকৌ মুকলি কৰি দিছে, আৰু 7 অক্টোবৰ তাৰিখৰ পৰাহে আপোনালোকে আকৌ পইচাসমূহ লাভ কৰিব। বাকী যি 2-3 মাহৰ নেপালে সেই মাহৰ আৰু আপোনালোকে টকা লাভ নকৰে। গতিকে নতুন হওক পুৰণা হওক সকলোৱে এতিয়া একেধৰণে টকা লাভ কৰি গৈ থাকিব। আৰু যিসকল হিতাধিকাৰীয়ে অৰুণোদয় টকা লাভ কৰিছে সেই হিতাধিকাৰীসকলক আহ্বান জনাইছে যে তেওঁলোকে গেছৰ কাৰণে যিখন ফৰ্ম পাইছিলে সেই ফৰ্মখন ফিল আপ কৰি পেলাই যাতে অতি সোনকালে গাঁও পঞ্চায়ততে হওক বা ব্লকতে হওক জমা দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে, যাতে সেই হিতাধিকাৰীসকলে অহা জানুৱাৰী মাহৰ পৰা যিটো মাহত গেছ চিলিণ্ডাৰ ক্ৰয় কৰিব সেই মাহটোত অতিৰিক্ত 250 টকা এটা যাতে লাভ কৰিব পাৰে। আৰু যাৰ ঘৰত গেছৰ কানেকশ্যন আছে বা গেছৰ কাৰ্ড আছে তেওঁলোকে এই সুবিধাটো লাভ কৰিব, আৰু যাৰ ঘৰত গেছৰ কাৰ্ড এতিয়াও নাই, যাৰ ঘৰত মানে গেছৰ কানেকশ্যনেই নাই তেওঁলোকে এই সুবিধাটো লাভ নকৰিব। গতিকে আপোনাৰ ঘৰত গেছৰ কানেকশ্যন থাকিলেই হ'ল, আপোনালোকে যিটো মাহত গেছৰ চিলিণ্ডাৰ ক্ৰয় কৰিব সেই মাহটোতে 250 টকা এটা অতিৰিক্ত লাভ কৰিব। প্ৰত্যেক মাহে 1500 নাপায়, চিলিণ্ডাৰ লোৱা মাহটোতেহে আপুনি 1500 টকাকৈ লাভ কৰিব। আৰু এটা কথা বন্ধুসকল মই আপোনালোকক জনাই দিওঁ, অৰুণোদয় আঁচনি 3.0 টকা আমাৰ অসমৰ সকলো ডিষ্ট্ৰিক্টতে প্ৰদান কৰা নাই। যিসমূহ ডিষ্ট্ৰিক্ট BTCৰ আণ্ডাৰত আহি পৰে সেইসমূহ ডিষ্ট্ৰিক্টত বৰ্তমান টকাটো পৰা নাই। BTCৰ বাহিৰে যিসমূহ ডিষ্ট্ৰিক্ট আছে সেইসমূহ ডিষ্ট্ৰিক্টতহে অৰুণোদয় আঁচনিখনৰ টকা প্ৰদান কৰিছে। আৰু BTC ডিষ্ট্ৰিক্টৰ অধীনত যিসমূহ ডিষ্ট্ৰিক্ট আহে সেই ডিষ্ট্ৰিক্টসমূহত কেইদিনমান পইচা দিয়া দেৰি হ'ব, তেওঁলোকক ডিচেম্বৰ বা জানুৱাৰী মাহত অৰুণোদয় আঁচনিখনৰ টকা প্ৰদান কৰাৰ সম্ভাৱনা আছে। গতিকে আপুনি যদি BTC এৰিয়াৰ পৰা ভিডিঅ'টো চাই আছে তেনেহ'লে আপোনালোকে অধৈৰ্য হ'ব নালাগে, 2 এদিন ধৈৰ্য ধৰক, আপোনালোকেও এই অৰুণোদয় আঁচনিখনৰ টকা লাভ কৰিব। গতিকে আজি অৰুণোদয় আঁচনিখনক লৈ পেলাই ইমানখিনিয়ে মোৰ ওচৰত খবৰ আছিলে, বা প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিখনক লৈ পেলাই ভিডিঅ' খবৰ মই আপোনালোকক জনাই দিবলগীয়া আছিলে। গতিকে ভিডিঅ'টোৰ জৰিয়তে যিমান পাৰোঁ সিমান মই আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ এই ভিডিঅ'টো চাই ভাল পাইছে। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰিব, আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধুসকললৈ যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু আপোনালোকে যদি এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিলৈ ইমানখিনি আছিল। আকৌ নেক্সট নতুন এটা ভিডিঅ'ত নতুন এটা টপিকৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায়। জয় অসম, ধন্যবাদ।